গাইছ আজি আপোনালোকক দেখুৱাম ডিমৌ টাউনত 100 টকাৰ ভিতৰত ষ্ট্ৰীট ফুড মানে ভাল ভাল ষ্ট্ৰীট ফুড ক'ত খাব পাৰি কি খাব পাৰি গোটেইখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। তো মই এই চেলেঞ্জ ভিডিঅ'টো বনালোঁ, ভালো লাগিল আৰু 100 টকাৰ ভিতৰত কিন্তু মই কম দামত ভাল ভাল ষ্ট্ৰীট ফুড খালোঁ আৰু এইজনী বাইদেউৰ পৰাও মানে সেই দোকানখনৰ পৰা ভাল ভাল খালোঁ। এই আপোনালোকে চাওক কি খালোঁ আপোনালোকে দেখা পাইছে। তো শেষত এটা আইচক্ৰীম খাই মোৰ চেলেঞ্জটো কমপ্লিট কৰিছিলোঁ। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰিয়ম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ, যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল দেখি গম পাইছে আজি মই আহিছোঁ ডিমৌ টাউনত মই 100 টকাত ষ্ট্ৰীট ফুড চেলেঞ্জ কৰিম যে 100 টকাত কেনেকৈ কিমান মানে কি আৰু কম দামত ভাল ভাল পেটটো ভৰাব পাৰি আৰু ভাল ভাল ষ্ট্ৰীট ফুড খাই 100 টকাতে কভাৰ কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকক, ইণ্টাৰেষ্টিং হ'ব। প্ৰথমবাৰৰ কাৰণে কৰিব গৈ আছোঁ ফুড চেলেঞ্জ। তো এতিয়া মই ব'লক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। তো মই ডিমৌ টাউন পামেই আৰু তো গৈ আছোঁ। যিহেতু মই ষ্ট্ৰীট ফুড এনেকৈ টেষ্ট কৰা নাই ডিমৌ টাউনত, প্ৰথমবাৰৰ কাৰণে কৰিব গৈ আছোঁ। তো চাওঁ 100 টকাত কি ভাল বস্তু খাব পাৰোঁ। মই থকা ঠাইখিনিৰ পৰা আৰু 2 মিনিট গ'লে মই পাই যাম ডিমৌ টাউন। তো ফাইনেলি মই পাই গ'লোঁ ডিমৌ টাউন। চাওক, তো এতিয়া মই ষ্টাৰ্ট কৰিম এইখন দোকানৰ পৰা। তো প্ৰথমতে মই খাই ল'লোঁ ম'ম'। তো খোৱা কমপ্লিট হৈ গ'ল। তো ভাল লাগিল খাই বহুত। 50 ৰুপিজ ল'লে চিকেন ম'ম' আৰু মোৰ লগত থাকিব 50 ৰুপিজ। তাৰপিছত চুপ খালোঁ আৰু চুপৰ লগত মই হাৰ্ডি খাই বহুত ভাল লাগে। দুখনমান দি দিলে। তো মানুহ বহুত থকাৰ বাবে মই কথা পতা নহ'ল দোকানী দাদা দুজনৰ লগত। তো সেইখন দোকানৰ পৰা আহিলোঁ। মই এনেকৈ এতিয়া যাম। মোৰ চেলেঞ্জটো আছিল 100 টকাৰ। তো ম'ম' খালোঁ। মই মানে সিহঁতৰ লগত ভিডিঅ' কৰিব পৰা নাছিলোঁ কাৰণ সিহঁত বহুত ব্যস্ত আছিল। তাত আৰু ভিডিঅ' নকৰিলোঁ। 50 টকা গ'ল। ম'ম' চিকেন প্লেট 50 টকা লৈছে, 6 পিচ দিছে। তো খাই বহুতেই ভাল লাগিল। ডিমৌ টাউনত যদি আপোনালোকে আহে তেনেহ'লে মই এড্ৰেছটো কৈ দিলোঁৱেই, তেওঁ খাব পাৰিব। এতিয়া মোৰ লগত আছে 50 টকা। তো এতিয়া মই ভাবিছোঁ ম'ম' খাম ইয়াতে, পানীপুৰি খাম এইখনত। তাৰপিছত আৰু এনেকৈ আছে এইফালে এই অভাৰব্ৰিজখনৰ সেইটো চাইডে। এতিয়া 10 টকাৰ ফুচকা খাম ধুনীয়াকৈ। আহিলোঁ ম'ম' খাই আহি তাতে 50 টকা গ'ল আৰু 50 টকা মোৰ লগত আছে 100 টকা যিহেতু চেলেঞ্জ কৰিছিলোঁ। তো এইবাৰ আহিছোঁ ফুচকা খাবলৈ। দাদা এজনৰ লগত কথা পাতি ল'লোঁ। তো দাদা আপোনাৰ নামটো কওক। ৰঞ্জিত চাও। ইয়াতে ঘৰ? তো 10 টকাত কেনেকৈ দিয়ে আপুনি? 10 টকা 5টা আৰু 20 টকাত? 20 টকা 10টা হ'ব। আজি মানে মই এটা ভিডিঅ' বনাই আছোঁ 100 টকাৰ ভিতৰত। মানে মই তাতে ম'ম' খাই আহিলোঁ, তাতে ভিডিঅ' বনোৱা নহ'ল মানে মানুহ একদম হিবি লাগিছে। তাৰপিছত মই ইয়াত আহিছোঁ 10 টকাৰ খাম বুলি কৈছোঁ কাৰণ মোৰ আৰু লগত আছে 50 টকা। 10 টকা গ'লে আৰু 40 টকা থাকিব। সেইকাৰণে মই 100 টকাত কিমান বেছিকৈ খাব পাৰে সেইটো চেলেঞ্জ কৰি আছোঁ। আপুনি পাৰিলে মোক এটা বেছিকৈ দিব আৰু। তো ডেইলি বহে আপুনি ইয়াত? হয়। তো দাদাই যিহেতু 10 টকাত 5টা দিম বুলি কৈছে, এতিয়া মোক 6টা দিম বুলি কৈছে। তো কেনেকুৱা ফ্লেভাৰ থাকে, কি মানে টেঙা থাকিব, মিঠাও থাকিব? দুটা থাকিব। দুটা থাকিব। হয়, ঠিক আছে। এতিয়া আপুনি মোক দিয়ক, খাই পিনে মই জনাম কেনেকুৱা পাইছোঁ আৰু। পঞ্চাছ টকা, তাৰে আকৌ 10 টকা খালোঁ ফুচকা। তো মোৰ লগত এতিয়া আছে 40 টকা। এই 40 টকাতে আৰু মই কভাৰ কৰিম, মানে খাম আৰু কিবা কিবি। তো এতিয়া মই ষ্ট্ৰীট ফুড বিচাৰি গৈ আছোঁ, যিহেতু প্ৰথমবাৰ ডিমৌ টাউনত ষ্ট্ৰীট ফুড বিচাৰি আছোঁ। তো মই এই ইফালৰ পৰা বিচাৰি আহি ইয়াতে দুখনত খালোঁ। এতিয়া মই নেক্সট ইফালে খাম আৰু। এনেকৈ গ'লে আপোনালোকে তিনিচুকীয়া ডিব্ৰুগড় পাব। চিধা গ'লে ৰাইট চাইড বুলি এখন ষ্টেডিয়াম আছে, লগতে গাঁওখনৰ নামো। তো এনেকৈ শিৱসাগৰ। তো ইফালে গ'লে ধিৰৈ বুলি এখন ঠাই যাব পাৰি। পানীপুৰি খাই আহিলোঁ। তাৰপিছত মোৰ লগত আছে 40 টকা। 40 টকাৰ এতিয়া মই আৰু এখন বাইদেউৰ দোকান এখনত আহিছোঁ ষ্ট্ৰীট ফুডৰ। তো তাতে মই ভাবিছোঁ 10 টকাৰ ঘুগুনি খাই লওঁ, তাৰপিছত আৰু মোৰ বাকী থাকিব 30 টকা আৰু কিবা কিবি খাম। আৰু আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব। তো বাইদেউহঁতৰ দোকানত আহিছোঁ। তো এতিয়া মই ঘুগুনি খাম বুলি ভাবিছোঁ। বাইদেউ আপোনালোকৰ ডেইলি বহে এইখন দোকান? হয়, মানে হয় মানে এড্ৰেছটো কৈ দিবচোন আপোনালোকৰ এইখিনিৰ।
মানে মেইন আমাৰ হাই ছেকেণ্ডেৰী ফ্ৰণ্টতে হয়। ডিমৌ টাউনৰ হাই ছেকেণ্ডেৰীৰ কাষতে। তো আজি মই এটা চেলেঞ্জ ভিডিঅ' বনাইছোঁ, মানে 100 টকাৰ ভিতৰত, মোৰ ঘৰ হাজোত হয়, ইয়াতে জব কৰি আছোঁ। 100 টকাৰ ভিতৰত মানে কম টকাত ভাল বস্তু ক'ত ক'ত খাব পাৰি। প্ৰথমতে মই ম'ম' খালোঁ, তাৰপিছত ফুচকা খালোঁ, এইবাৰ মই ঘুগুনি খাব আহিছোঁ। মানে পেট ভৰা বস্তু কম দামত আৰু 10 টকাততো কমেই হয়, আজিকালি ঘুগুনি ক'ত 10 টকাত পায়। আমাৰ গুৱাহাটী ফালে, মোৰ হাজোৰ হয়, গুৱাহাটী ফালে চাব গ'লে 30 টকা 40 টকাই লয়। আপোনালোকে যে 10 টকাৰ বিকিছে, সেইকাৰণে মোৰ ভিডিঅ'টো কৰিব মন গ'ল। আৰু কি পোৱা যায় আপোনালোকৰ দোকানত? ইয়াত পিঁয়াজি, পকৰি, পোলাও, হয়। চিকেন পোলাও, ভেজ পোলাও, হয় হয় জুচটো ৰাখোঁ। হয় হয়, ঠিক আছে। আৰু ক'ত ঘৰ আপোনাৰ? ইয়াৰ কি দেখিবলৈ বুলি ক'লে জুচ মানে ফ্ৰুট আৰু টেঙা পোৱা যাব নেকি? এইটোৱে বনা যায়। গৰম চিজন আৰু এতিয়া কম দামত 10 টকাৰ ভিতৰত কি খাব পাৰে আপোনাৰ? এইটো বাহিৰে মোক পকৰি আৰু 10 টকাৰ ভিতৰত, মানে 20 টকাৰ ভিতৰত। ঠিক আছে, তো এতিয়া টেষ্ট কৰিম, তাৰপিছত জনাম কেনেকুৱা হ'ব। তাৰপিছত বাইদেউহঁতে ক'লে যে পকৰি থকা বুলি, আৰু মই যোনখিনি ঠাইত থাকোঁ সেইখিনিত ওচৰে পাঁজৰে এনেকৈ পকৰি পোৱাও নাযায়। তো সেনেকৈ 10 টকা 20 টকা হ'ব, আৰু মোৰ লগত থাকিব 20 টকা। তো কি খাম ভিডিঅ'টো শেষলৈকে চাই থাকিলে নিশ্চয় গম পাব, চাই থাকিব। ঘুগুনি আৰু ফুলাৰি খোৱা হৈ গ'ল। তো বাইদেউ ভাল লাগিল খাই, কেতিয়াবালৈকে আহি থাকিম, ইয়াতে থাকিম যিহেতু। তো এটা কথা কিন্তু ভাল লাগিছে, আপোনাৰ লগতে ছোৱালী মানুহ হৈ এনেকৈ যে ওলাই আহিছে, সেইটো কিন্তু মানে মানিব লগা। আৰু মই সেইটো দেখি ভাল লাগিছে, মই দূৰৰ পৰা দেখিছোঁ, আপোনাক দেখা পাইছোঁ, বাইদেউকো দেখা পাইছোঁ। তো এই ছোৱালী মানুহ যে এনেকৈ লাজ নকৰি ওলাই আহিছে, সেইটোৱে বহুত ভাল লাগিছে। আৰু তো এনেকৈ আগুৱাই যাওক আৰু ভাল হওক, সেইটোৱে বিচাৰোঁ। আৰু কেতিয়াবালৈ একে সোমাম আৰু নিশ্চয়। তো বাইদেউ আপোনাৰ নামটো কৈ দিয়ক। ক'লে ইয়াৰে নে? মানে আপোনালোকৰ ঘৰৰে হয় নেকি? বাছ, হয় 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 হয়, ঠিক আছে, ভাল লাগিল। আৰু এনেকৈ আৰু আগুৱাই যাওক, তাৰ আশা থাকিল। 80 টকা খৰচ হ'ল, এতিয়া আৰু লগত আছে 20 টকা। তো তাৰপিছত মই পালোঁ কুঁহিয়াৰৰ ৰস, ইয়াতে বিকি আছে। তো দাদা এইফালে আহক। তো ইয়াতে মানে আপোনালোকৰ কি ডেইলি বহে নে? ডেইলি বহে। তো এতিয়া 10 টকাৰে পাই গ'লোঁ, আৰু 10 টকা বাকী আছে। এই 10 টকাত মই কমপ্লিট কৰিম 100 টকাৰ। 100 টকাৰ ভিতৰত মোৰ 90 টকা খৰচ হৈ গ'ল, এতিয়া আৰু 10 টকা বাকী আছে। তো 10 টকাত মই ভাবিছোঁ এটা আইচক্ৰীম খাওঁ। এই 10 টকীয়া যে আইচক্ৰীম থাকে এনেকুৱা, ইয়াতে কুলফি টাইপ আৰু। তো সেই এটা খাই লওঁ, 10 টকাত মোৰ 100 টকা কমপ্লিট হৈ যাব। তো গাইজ সেই আৰু এতিয়া খাই লওঁ, তাৰপিছত ভিডিঅ'টো এনেকৈ ডিমৌ টাউনৰ পৰা আহিলোঁ। আজি 100 টকাৰ চেলেঞ্জ দেখুৱালোঁ প্ৰথমবাৰৰ বাবে। যদি এই ভিডিঅ'টো আপোনালোকে মৰম দিয়ে, সঁহাৰি দিয়ে, তেনেহ'লে আগলৈকেও মই বেলেগ বেলেগ ঠাইত চেলেঞ্জিং ভিডিঅ' বনাম, ফুডৰ ওপৰত, ফুড ভ্লগ হিচাপত। তো কি হ'ল, মই কিছুমান মানে কেইখনমান দোকানত সেনেকৈ মই মানে যোনে দোকান দিছে সিহঁতৰ লগত ভালদৰে কথা পাতিব পৰা নাই, কাৰণ সিহঁত ইমানে ব্যস্ত হৈ গ'ল যে কি মই ডিষ্টাৰ্ব দি থাকিব ভাল নালাগে। কাৰণ সিহঁতৰ বিজনেছটো মোৰ ভিডিঅ'ত পোৱাতকৈ বিজনেছটো বেছি ইম্পৰ্টেণ্ট। তো প্ৰথম যেতিয়া ম'ম' খাইছিলোঁ, সেইখন দোকানত মই ভালদৰে কথা পাতিব নোৱাৰিলোঁ। তাৰপিছত লাহে লাহে অলপকৈ পাতিছোঁ বাৰু, আৰু কেনেকুৱা হয় সেইটো ভালো নালাগে। সেইকাৰণে সুধিছিলোঁ প্ৰথমতে ভিডিঅ' কৰিব পাৰিমনে আপুনি, মানে কি আৰু সুধি লোৱাটো ভাল। তো প্ৰথমতে মই দেখুৱালোৱে 100 টকাৰ ভিতৰত প্ৰথমতে 50 টকাৰ খালোঁ। কিন্তু মই এটা কথাই ক'ম, ম'ম' যে খাইছোঁ সেই ম'ম'ৰ মানে মোৰ 50 টকাৰ যেন লগা নাই, মই ফিডবেকটো দিছোঁ। তো তাতে আমাৰ ইফালে হ'লে 30 বা 40 টকা লয়, মানে ইয়াতে মোৰ 15, 10 বা 20 টকা বেছি যোৱা যেন লাগিছে। মই ফিডবেকটো দিলোঁ। তাৰপিছত মই খাইছিলোঁ পানীপুৰি ঠিকে আছে বাৰু, 7টা দিছে, মোক 6টাই দিছে। তো ঠিকে আছে। আমাৰ গুৱাহাটীত খাবলৈ গ'লে 20 টকাত সেইটা হয়, 20 টকাত 5টা দিয়ে, 10 টকাত 6টা দিছে। তো সেইটো মই ভালে পাইছোঁ। তাৰপিছত মই বাইদেউজনীৰ দোকানত দেখুৱাইছিলোঁ, সেই ঘুগুনি খাব গৈ পকৰি খালোঁ, যিহেতু বহুত দিন খোৱা নাছিলোঁ, ভাল পালোঁ। তাতেও ঠিকে আছে 20 টকা। তাৰপিছত আৰু মই খালোঁ কুঁহিয়াৰৰ ৰস, ঠিকে আছে বাৰু, 10 টকাত কম দিছে অলপমান ক'ব গ'লে, কিন্তু ঠিকে আছে। তাৰপিছত আৰু আইচক্ৰীম খালোঁ, এনেকৈ 100 টকা কমপ্লিট কৰিলোঁ। আপোনালোকে দেখিলেই। তো ভাল লাগিল ভিডিঅ'টো কৰি। আৰু কেনেকুৱা হয়
আৰু ভালকৈ কৰিব মন যায় কিন্তু ব্যস্ততাৰ কাৰণে সিহঁতে ব্যস্ত থাকে সেইটো কাৰণে ভালো নালাগে সেনেকৈ কৰিবৰ কাৰণে তো তাৰ পৰা অলপমান মানে সেই হয় চিম্পুলকৈ কৰিব লগা হয় ভিডিঅ'টো তো গাইজ এয়াই তাৰপিছত আৰু অলপ বজাৰ কৰিলোঁ মই বজাৰ কৰিব লগা আছিল তো এতিয়া ধুনীয়াকৈ গৈ আছোঁ ৰুমলৈকে বুলি তো গাইজ আজিলৈ মোৰ চেলেঞ্জ ভিডিঅ'টো ইমানেই আছিল যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব তো গাইজ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশা টেক কেয়াৰ বাই বাই